মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোক আজি শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ তোমালোকক অনুশীলনী 15.a এক নম্বৰ প্ৰশ্নবোৰ প্ৰায় দিব লৈছোঁ। গতিকে তোমালোকে এই প্ৰশ্নবোৰ ভালদৰে মন কৰিবা। তলত দিয়া আছে, লিখিছে তলত আয়তৰ দিশ আৰু প্ৰস্থ দিয়া আছে, আয়তটোৰ পৰিসীমা উলিওৱা। গতিকে আয়তৰ পৰিসীমা উলিয়াবলৈ কৈছে। যদি তোমালোকক আয়তৰ পৰিসীমা উলিয়াবলৈ কয়, তেতিয়াহ'লে তোমালোকে জানিব লাগিব যে আয়তৰ পৰিসীমাৰ সূত্ৰনো কি হয়। গতিকে তোমালোকে এই সূত্ৰটো মনত ৰাখিবা। মই তোমালোকক লিখি দিছোঁ। তোমালোকে প্ৰথমতে লিখিবা কি, যেতিয়া তোমালোকে সমাধান কৰিবা, প্ৰথমতে ফাৰ্ষ্ট টাইম তোমালোকে কি লিখিবা, সমাধান লিখিলা। সমাধান লিখাৰ পিছত কি লিখিবা, তোমালোকে দিয়া আছে লিখিবা। দিয়া আছে কি তোমালোকৰ দিশ কিমান দিছে, দিশ কিমান দিছে, আমি দিশক আমি কি বুলি কওঁ, এল বুলি কওঁ। দিশটোক তোমালোকে এল বুলি ক'ব পাৰা বা নক'ব পাৰা। গতিকে দিশটো কি পাইছোঁ আমি 13 চেণ্টিমিটাৰ। এইটো ইংৰাজীত কি বুলি কয়, দিশ বুলি কয়। তাৰপিছত তোমালোকে প্ৰস্থ লিখিবা। প্ৰস্থ তোমালোকে কি লিখিবা, বি বুলি লিখিবা। আৰু ইয়াৰ তোমালোকে কিমান পাবা, 10 চেণ্টিমিটাৰ। মই CM বুলি লিখি দিছোঁ। তোমালোকে চেণ্টিমিটাৰ বুলি লিখিব পাৰিবা, অসমীয়াত লিখিব পাৰিবা, ইংৰাজীত লিখিব পাৰিবা। ইয়াৰ পিছত তোমালোকে কি কৰিবা, এতেকে আমাক কি ওলাব কৈছে, আয়তটোৰ পৰিসীমা। এতেকে আমি কি লিখিম, আয়তটোৰ পৰিসীমা আয়তৰ পৰিসীমাৰ সূত্ৰটো কি হ'ব তোমালোকৰ, 2 পূৰণ তোমালোকে ইয়াত লিখিবা দিশ যোগ প্ৰস্থ। এই সূত্ৰটো তোমালোকে মনত ৰাখিব পাৰিব লাগিব, তেতিয়াহে তোমালোকে আয়তৰ পৰিসীমা উলিয়াব পাৰিবা। গতিকে মনত ৰাখিবা 2 পূৰণ দিশ যোগ প্ৰস্থ। 2 দিবা পূৰণ দিশ কিমান পাইছিলা তোমালোকে, 13 পাইছিলা, আৰু প্ৰস্থ কিমান পাইছিলা, 10। গতিকে কি কৰিবা, এতিয়া 2 পূৰণ এই দুটা যোগ কৰিবা। 10 আৰু 13 যোগ কৰিলে কিমান হ'ব তোমালোকে যোগ কৰি চাবা। 13 আৰু 10 যোগ কৰিলোঁ মই। যোগ কৰিলে কিমান হ'ব, 3, এফালে 2। গতিকে তোমালোকে পালা কিমান, 23। 23ৰ লগত তোমালোকে 2 এটা পূৰণ কৰা। 2 3 গুণ 6, 2 2 গুণ 4, মানে 46। কি লিখিবা, 46 চেণ্টিমিটাৰ। এইটো হৈ গ'ল তোমালোকৰ উত্তৰ। ইয়াৰ পিছত তোমালোকে আকৌ 2 নম্বৰ প্ৰশ্নত কি আছে, 2 নম্বৰ তোমালোকক দিছে দিশ কিমান দিছে চাই ল'বা। দিশ তোমালোকক দিয়া আছে 16.5 চেণ্টিমিটাৰ। 16.5 চেণ্টিমিটাৰ। ইয়াৰ পিছত প্ৰস্থ তোমালোকৰ কিমান দিছে চাওঁ। প্ৰস্থ দিছে তোমালোকৰ 11 চেণ্টিমিটাৰ। কিতাপৰ লগত তোমালোকে মিলাই চাবা। এতেকে আমি কি কৰিম, দিশ পালোঁ, প্ৰস্থ পালোঁ। ইয়াৰ পিছত আমি কি ওলাম, পৰিসীমা ওলাম। এতেকে আয়তটোৰ আমি লিখিম আয়তটোৰ পৰিসীমা। আয়তটোৰ পৰিসীমা কিদৰে লিখিবা তোমালোকে, প্ৰথমতে লিখিবা 2 পূৰণ, ইয়াত দিবা দিশ যোগ প্ৰস্থ। একেটা সূত্ৰই থাকিব, গতিকে তোমালোকে পৰিসীমাৰ সূত্ৰটো মনত ৰাখিবা। ইয়াৰ পিছত 2 পূৰণ দীঘৰ মান তোমালোকে কিমান পালা, 16.5 প্লাছ এইফালে 11। গতিকে 2 পূৰণ এই গোটেইকেইটা যোগ কৰা। কি কৰিবা তোমালোকে, 16 তোমালোকে লিখিবা 16.5 আৰু 11.0 দি দিবা এটা। গতিকে 5, এফালে তোমালোকৰ 7 হ'ব, 7 6 একে 7, এফালে 2। গতিকে 2 27 দশমিক কি ওলাব, 27.5। ইয়াৰ পিছত তোমালোকে ইয়াৰ লগত 2 এটা পূৰণ কৰিবা। 2 5 গুণ 10, 2 7 গুণ 14 একে 15, থাকিলে 1, 2 2 গুণ 4 একে 5। আৰু দশমিক ক'ত বহিব তোমালোকৰ, ইয়াত বহিব। কিন্তু দশমিকৰ পিছত শূন্য থাকিলে আমি লিখিব নালাগে। গতিকে লিখিম আমি 55 চেণ্টিমিটাৰ বুলি লিখিব পাৰিম। তোমালোকে মনত ৰাখিবা, এইটো ইংৰাজীত লিখিলেও হ'ব বা অসমীয়াত লিখিলেও হ'ব। ইয়াৰ নেক্সট তোমালোকে চাবা কি প্ৰশ্ন দিয়া আছে তোমালোকক। নেক্সট তোমালোকক কি দিয়া আছে আমি চাই লওঁ। 3 নম্বৰ প্ৰশ্নটো, 3 নম্বৰ প্ৰশ্ন। গতিকে তোমালোকৰ দিছে দিশ কিমান দিছে, আকৌ এবাৰ লিখি ল'বা। দিশ কিমান দিছে তোমালোকৰ, 80 চেণ্টিমিটাৰ, 80 চেণ্টিমিটাৰ। প্ৰস্থ কিমান দিছে লিখি লওঁ। প্ৰস্থ দিছে তোমালোকৰ 65 চেণ্টিমিটাৰ।
এতেকে কি লিখিম এতেকে আয়তটোৰ পৰিসীমা কি হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ ফৰ্মুলা প্ৰথমে আমি সূত্ৰ লিখি ললো এটো ফৰ্মুলা বুলি কয় 2 পূৰণ দিশ দিশৰ মান কিমান পালা তোমালোকে 80 পালা আৰু ইয়াত পালা 65 এতিয়া আমি কি কৰিম 2 পূৰণ এই 80 আৰু কি যোগ কৰিম 80 আৰু 65 এত যোগ কৰি যাম 5 হ'ব এফালে 8 আৰু 6 যোগ কৰি কিমান হ'ব তোমালোক যোগ কৰি চাবা 8 আৰু 6 যোগ কৰি 14 হ'ব গতিকে কি ওলালে 145 তাৰ লগত তোমালোকে 2 এটা পূৰণ কৰা 2 5 গুণ 10 2 4 গুণ 8 একে 9 2 গুণ 2 হ'ব গতিকে 290 হ'ব গতিকে লিখিবা 290 সেন্টিমিটাৰ হৈ গ'ল উত্তৰ ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে ডি নম্বৰ প্ৰশ্ন এই প্ৰশ্নটো মন কৰিবা ডি নম্বৰটো কি দিছে তোমালোকৰ দিশ কিমান দিছে চাই লওঁ মই গোটেইবিলাক প্ৰশ্ন এটা এটা কৰাই দিছো দিশ দিছে তোমালোকৰ 50 সেন্টিমিটাৰ 50 সেন্টিমিটাৰ আৰু প্ৰস্থ কিমান দিছে চাই লওঁ প্ৰস্থ দিছে তোমালোকৰ 34.5 সেন্টিমিটাৰ দশমিকত দিয়া আছে গতিকে আমি কি দিম এতেকে আয়তটোৰ পৰিসীমা কিমান হ'ব 2 পূৰণ দিশ যোগ প্ৰস্থ গতিকে 2 কিমান পালা চাওঁ 2 পূৰণ দিয়া দিশ কিমান পালা তোমালোকে 50 আৰু প্ৰস্থ পালা তোমালোক 34.5 যোগ কৰিবলৈ 2 পূৰণ এতিয়া তোমালোকে কি দিবা ইয়াত প্ৰথমতে 34.5 দি লবা তাৰ পিছত তোমালোকে 50 টো ইয়াত পাতিবা 50 টো ইয়াৰ সিধা সিধা পাতিবা দশমিক দি ইয়াত শূন্য দিবা কাৰণ একো সংখ্যা নাথাকিলে আমি শূন্য দিব লাগিব গতিকে যোগ কৰি চাওঁ যোগ কৰিলে 5 হ'ব এফালে 4 এফালে তোমালোকৰ 8 হ'ব গতিকে ইয়াৰ পিছত তোমালোকে 2 এটা পূৰণ কৰিবা 2 পূৰণ কৰিলে কি হ'ব 2 5 গুণ 10 2 4 গুণ 8 একে 9 2 8 গুণ 16 169 পইণ্ট এফালে কি হ'ব এটা 0 হ'ব গতিকে পইণ্টৰ পিছত 0 লিখিব নালাগে প্ৰথমতে ইয়াত পূৰণ কৰি যোগ কৰি কিমান পালো 84.5 পালো তাৰ পিছত আমি পূৰণ কৰিলো কিমান পালো 169.0 পালো গতিকে 0.0 দিব নালাগে গতিকে তোমালোকে কি লিখিবা এটো হল তোমালোকৰ উত্তৰ ইয়াৰ পিছত তোমালোকে 2 নম্বৰ প্ৰশ্নটোলৈ যাবা 2 নম্বৰ প্ৰশ্নটো তোমালোকক কি দিয়া হৈছে ইয়াৰ নেক্সট প্ৰশ্নটো তোমালোকক দিয়া হৈছে কি তলত দিয়া জোখৰ বৰ্গবোৰৰ পৰিসীমা ওলোৱা এবাৰ তোমালোকৰ বাহুৰ দৈৰ্ঘ্য দিয়া আছে এডাল আৰু ইয়াৰ কি ওলাব গৈছে তোমালোকৰ পৰিসীমা ওলাব গৈছে তোমালোকে জানা যে বৰ্গৰ চাৰিটা বাহু সমান থাকে গতিকে এটা বাহুৱে তাৰ দিয়া থাকিব 13 সেন্টিমিটাৰ এতেকে বৰ্গটোৰ কি ওলাব গৈছে পৰিসীমা তোমালোকে লিখিবা কি এতেকে বৰ্গটোৰ কি লিখিবা পৰিসীমা এইদৰে লিখি লবা বৰ্গটোৰ পৰিসীমা কি লিখিবা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য মত ৰাখিবা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য গতিকে 4 দিবা আৰু পূৰণ এটা বাহুৰ দৈৰ্ঘ্য তোমালোকে কিমান পালা 13 পালা গতিকে 13 বহালা 4 আৰু 13 পূৰণ কৰিবা 13 পূৰণ কৰি চাব 4 লগত 4 3 গুণ 12 থাকিলে 1 4 গুণ 4 একে 5 গতিকে কি ওলাল 52 গতিকে তোমালোকে 52 সেন্টিমিটাৰ বুলি গম পাবা গতিকে হৈ গ'ল আমাৰ এটা উত্তৰ ইয়াৰ পিছত নেক্সট তোমাৰ 2 নম্বৰ প্ৰশ্নটো চাবা বি নম্বৰ প্ৰশ্নটো তোমালোকক কি দিয়া আছে 20 মিটাৰ দিছে এবাৰ তোমালোকৰ 20 মিটাৰ দিছে গতিকে তুমি 20 মিটাৰ দিলো আমি কি কৰিব লাগিব এতেকে বৰ্গটোৰ কি দিম বৰ্গটোৰ পৰিসীমা সমান তোমালোকে কি লিখিব পাৰিবা 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য বা তোমালোকে 4 পূৰণ দিশ বুলি লিখিব পাৰিবা যদি তোমালোকে ইচ্ছা কৰিছা মই এটা বাহুৰ দৈৰ্ঘ্য লিখিম এনেকৈ লিখিব পাৰিবা নতুবা তোমালোকে এটা বাহুৰ দৈৰ্ঘ্য লিখি দিয়া এটা বাহুৰ দৈৰ্ঘ্য গতিকে আমি কি দিলো 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য পালো আমি 20 গতিকে পালো আমি 80 সেন্টিমিটাৰ গতিকে আমি ইয়াৰ উত্তৰ লিখিম কি
এটি সেন্টিমিটাৰ নহয় কাৰণ এইটো মিটাৰ আছে গতিকে তোমালোকে এটো কি লিখিব লাগিব মিটাৰ বুলি লিখিব লাগিব যদি তোমালোকৰ মিটাৰ দিয়া থাকে তোমালোকে মিটাৰ লিখিব লাগিব আৰু সেন্টিমিটাৰ দিয়া থাকে সেন্টিমিটাৰ লিখিব লাগিব এটো হৈ গল ইয়াৰ পিছত নেক্সট আমি চাম কি দিয়া আছে নেক্সট আমি 3 নম্বৰটো লৈ যাম সি নম্বৰ তোমালোক আছে 2.6 মিটাৰ 2.6 মিটাৰ গতিকে কি দিম এতেকে বৰ্গটোৰ কি দিবা তোমালোকে বৰ্গটোৰ পৰিসীমা কিমান দিবা তোমালোকে 4 পূৰণ এটা বাহুৰ দৈৰ্ঘ্য কি দিবা এটা বাহুৰ দৈৰ্ঘ্য বা তোমালোকে দৈৰ্ঘ্য বা দিশ লিখিব পাৰিবা দৈৰ্ঘ্য এটা বাহুৰ দৈৰ্ঘ্য গতিকে তোমালোকে 4 পূৰণ এটা বাহু কিমান পালা 2.6 গতিকে 2.6 লগত 4 এটা পূৰণ কৰিবা 6 4 গুণ 24 4 2 গুণ 8 9 10 গতিকে তোমালোকে 10 দশমিক ইয়াত বহিব গতিকে দিবা 10.4 মিটাৰ মত লিখিবা এটো কি লিখিব লাগিব উত্তৰটো মিটাৰ তোমালোকে ইয়াত এককটো তোমালোকৰ যি দিয়া থাকে যদি মিটাৰ দিয়া থাকে মিটাৰ লিখিবা সেন্টিমিটাৰ দিয়া থাকে সেন্টিমিটাৰ লিখিবা তোমালোকৰ গুটেবিলাক প্ৰশ্ন মই নকৰালেও হয় কাৰণ তোমালোকৰ প্ৰায় প্ৰশ্নবিলাক একেই আছে গতিকে মই তোমালোকক কি কৰিছো তোমালোকে নিজেই প্ৰেক্টিস কৰি চাবা মই দুটা ডি ই আৰু এফ এই প্ৰশ্নকেইটা মই তোমালোকক থৈ দিছো গতিকে তোমালোকে নিজেই কৰি চাবা বা যদি তোমালোকক দৰকাৰ পৰে মই কৰায়ে দিছো একেবাৰে নতুবা আকৌ কমেন্টত কোনোবা জনাব যে স্যাৰ এটো কৰাই দিব লাগে গতিকে মই গোটেইখিনি কৰাই দিছো ভালদৰে মন কৰিবা 7.6 সেন্টিমিটাৰ এটো আসলে তোমালোকৰ বাহুৰ দৈৰ্ঘ্য গতিকে বৰ্গটোৰ কি লিখিবা এতেকে বৰ্গটোৰ কি দিবা তোমালোকে পৰিসীমা একেবাৰে সহজ অংকখিনি মান টান নহয় গতিকে বৰ্গৰ পৰিসীমা কেনে ওলাই 4 পূৰণ কি লিখিবা তোমালোকে একেবাৰে সহজত তোমালোকে দিশ বুলি লিখিব পাৰিবা 4 পূৰণ দিশ লিখিব পাৰিবা নহলে এটা বাহুৰ দিশ লিখি এটা বাহুৰ কি লিখিম এটা বাহুৰ দিশ লিখিলে হ'ব বা দৈৰ্ঘ্য লিখিলে হ'ব গতিকে 4 পূৰণ এটা বাহুৰ 7.2 সেন্টিমিটাৰ গতিকে যোগ পূৰণ কৰি দিম 7.2 লগত 4 এটা পূৰণ কৰিব 4 2 গুণ 8 4 7 গুণ 28 দশমিক কি হ'ব 28.8 সেন্টিমিটাৰ গতিকে তোমালোকৰ এইটো প্ৰশ্নৰ উত্তৰ ওলাই গল ইয়াৰ পিছত তোমালোকৰ ই আছে ই নম্বৰ প্ৰশ্নটো তোমালোকক কি দিয়া আছে দিছে কি 65 মিটাৰ দিছে এবাৰ 65 মিটাৰ দিছে তোমালোকৰ দৈৰ্ঘ্যটো গতিকে তোমালোকে লিখিবা এতেকে একেবাৰে সহজ এতেকে লিখিলা বৰ্গটোৰ কি লিখিব লাগিব পৰিসীমা লিখিবা আৰু 4 পূৰণ এটা বাহু লিখিবা এটা বাহুৰ দিশ লিখিবা এটা বাহুৰ কি লিখিবা দিশ 4 পূৰণ এটা বাহুৰ দিশ বা দৈৰ্ঘ্য লিখিলেও হয় গতিকে মই 4 পূৰণ 65 লিখিলো গতিকে 65 ৰ লগত কি পূৰণ কৰিম 4 এটা ইনটু কৰিম 4 5 গুণ 20 থাকিলে তোমালোকৰ 2 4 6 গুণ 24 25 26 হ'ব গতিকে তোমালোকে 26 260 সেন্টিমিটাৰ 260 মিটাৰ বুলি লিখিবা কাৰণ মিটাৰ দিয়া আছে ইয়াত এককটো ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছিল এই প্ৰশ্নটো কৰাই দিছো একেবাৰে হে এফ নম্বৰ প্ৰশ্নটো কি দিয়া আছে চোৱা 55 সেন্টিমিটাৰ কিদিম এতেকে বৰ্গটোৰ তোমালোকক পৰিসীমা কিমান দিয়া আছে লিখি লওঁ বৰ্গটোৰ পৰিসীমা তোমালোকৰ বৰ্গৰ পৰিসীমা কেনে ওলাই 4 পূৰণ এটা বাহুৰ দিশ লিখিবা তোমালোকে দীৰ্ঘ লিখিবা 4 পূৰণ 55 গতিকে পূৰণ কৰিলে কিমান হ'ব তোমালোকৰ পূৰণ কৰিছোৱা 55 ৰ লগত 4 পূৰণ কৰিবা 4 5 গুণ 20 4 5 গুণ 20 21 22 গতিকে কিমান ওলালে 220 সেন্টিমিটাৰ এখিনি হৈ গল তোমালোকৰ 2 নম্বৰ প্ৰশ্নখিনি তাৰ পিছত মই তোমালোকক 3 নম্বৰ প্ৰশ্নখিনি দেখাই দিব লাগে কিন্তু মোৰ চাও মই যদি 3 নম্বৰ প্ৰশ্ন দেখাই 3 নম্বৰ প্ৰশ্ন তোমালোকক ইয়াতে কৰাই দিছো 3 নম্বৰ প্ৰশ্ন ইয়াতে চাই দিম ইয়াত
3 নম্বৰ প্ৰশ্ন তোমালোকক কি দিয়া আছে 3 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত তোমালোকে 3 নম্বৰ প্ৰশ্নলৈ মন কৰিবা তলত দিয়া ত্ৰিভুজবোৰৰ পৰিসীমা উলিওৱা গতিকে ত্ৰিভুজৰ পৰিসীমা উলিয়াব গৈছে ত্ৰিভুজৰ পৰিসীমা উলিয়াবলৈ হলে আমি তিনটা বাহুৰ দৈৰ্ঘ্য দিয়া থাকিব লাগিব আমাৰ তিনটা বাহুৰ দৈৰ্ঘ্য দিয়া আছে প্ৰথমটো আমাৰ 5 সেমি দ্বিতীয়টো আমাৰ 8 সেমি তৃতীয়টো আমাৰ 10 সেমি গতিকে আমি কি লিখিম যেতিয়া আমি এতেকে লিখিম এতেকে ত্ৰিভুজৰ পৰিসীমা লিখিম এতেকে ত্ৰিভুজটোৰ কি দিম আমি ত্ৰিভুজটোৰ পৰিসীমা লিখিম তেতিয়া আমি সমান চিন দিম আৰু লিখিম তিনিটা বাহু তিনটাৰ জোখ বাহু তিনটাৰ লিখিবা বাহু তিনটাৰ যোগফল বাহু তিনটাৰ কি হ'ব যোগফল গতিকে বাহু তিনটা আমি দি দিম কি বাহু পালো প্ৰথমটো পালো 5 তাৰ পিছৰটো পালো আমি 8 তাৰ পিছৰটো পালো আমি 10 গতিকে গোটেইখিনি যোগ কৰিম ইয়াত তোমালোকে একেলগে কি দিবা সেন্টিমিটাৰ লিখি দিবা বেলেগ বেলেগকে লিখিব নালাগে গতিকে তোমালোকে যোগ কৰি কেনে হ'ব এটো 18 হ'ব 18 আৰু 5 যোগ কৰিলে তোমালোকৰ 23 হ'ব গতিকে তোমালোকে 23 সেন্টিমিটাৰ বুলি লিখিব পাৰিবা গতিকে ত্ৰিভুজৰ পৰিসীমা সূত্ৰটো কি পাবা বাহু তিনটাৰ যোগ কৰিবা বাহু তিনটাৰ যোগ কৰি দিলে তোমালোকৰ পৰিসীমা পাই যাব ইয়াৰ পিছত তোমালোকৰ নেক্সট আৰু এটা প্ৰশ্ন দিয়া আছে বি নম্বৰ তোমালোকক দিছে 12 সেন্টিমিটাৰ কমা দিছে তোমালোকৰ 9 সেন্টিমিটাৰ আৰু কমা দিছে তোমালোকৰ 10 সেন্টিমিটাৰ এতেকে আমি কি দিম এতেকে ত্ৰিভুজটোৰ কি দিম ত্ৰিভুজটোৰ পৰিসীমা আমি কেনেকৈ লিখিম বাহু তিনিটাৰ যোগফল এইদৰে লিখি লম বাহু তিনটাৰ যোগফল বাহু তিনটা আমাৰ কি আছিল চাওঁ 12 সেন্টিমিটাৰ 12 যোগ 9 যোগ 10 এই গোটেইকেইটা যোগ কৰিলো ইয়াত সেন্টিমিটাৰ লিখি দিম এতিয়া যোগ কৰিলে কিমান হ'ব আমাৰ চাওঁ 12 আৰু 9 যোগ কৰিলে আমাৰ 21 হ'ব 21 আৰু কিফালে 21 আৰু যোগ কৰিলে আৰু 10 যোগ কৰিলে কিবা 31 গতিকে তোমালোকে লিখিবা 31 যোগ কৰি চাবা নোৱাৰিলে তোমালোকে যোগ কৰি চোৱাৰ প্ৰয়োজন আছে গতিকে তোমালোকে এনে কৰি চাবা 12 9 আৰু 10 গতিকে তোমালোকে যোগ কৰিব 9 আৰু 2 যোগ কৰিলে 10 11 হ'ব 11 এক বহিব উকলিব 1 1 2 1 3 গতিকে কি হ'ব 31 সেন্টিমিটাৰ হ'ব গতিকে ইয়াৰ পিছত তোমালোকে সি নম্বৰ প্ৰশ্নটোলৈ যাবা সি নম্বৰ প্ৰশ্নটো তোমালোক কি দিয়া আছে 3.7 সেন্টিমিটাৰ কমা তোমালোকক দিছে 6.8 সেন্টিমিটাৰ কমা 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ কি দিছে 10 সেন্টিমিটাৰ গতিকে এইখিনি হৈ গ'ল এতেকে আমি কি দিম ত্ৰিভুজটোৰ কি দিবা পৰিসীমা কেনেকৈ উলিয়াম আমি লিখিম ইয়াত তিনিটা বাহুৰ যোগফল এইদৰে লিখিলে হ'ব মই ইয়াত লিখিছো বাহু তিনটাৰ যোগফল তিনটা বাহুৰ যোগফল কথাটো একেই হয় যিদৰে লিখিলেও তোমালোকে হ'ব গতিকে লিখিবা ইয়াত 3.7 সেন্টিমিটাৰ আৰু 6.8 সেন্টিমিটাৰ আৰু প্লাস 10 সেন্টিমিটাৰ গতিকে গোটেইখিনি যোগ কৰি দিম যোগ কৰিব যাওঁতে আমি কেনেকৈ যোগ কৰিম এবাৰ ভালকৈ চোৱা ইয়াতে যোগ কৰিছো 3.7 6.8 আৰু এই 10টো তোমালোকে যোগ কৰিবা ইয়াত যোগ কৰি নিদিবা ইয়াত শূন্য দিবা ইয়াত 10 দিবা আৰু দশমিক দি ইয়াত এটা শূন্য দি দিবা কাৰণ 10ৰ পিছত দশমিক নাছিলে কিন্তু আমি দশমিকৰ পিছত দি দিছো এটা শূন্য গতিকে কি হ'ব 8 আৰু 7 যোগ কৰিলে 15 15 5 বহিলে কৰিলে তোমালোকৰ 1 এবাৰ তোমালোকৰ 9 একে এফালে 10 হ'ব আৰু এফালে 1 থাকিলে এফালে 2 গতিকে কি ওলালে আমাৰ 20.5 সেন্টিমিটাৰ মানে কি ওলালে 20.5 সেন্টিমিটাৰ ওলালে ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে এই প্ৰশ্নটো কৰাই মই তোমালোকৰ এই ভিডিঅটো সমাপ্ত কৰিম এটা দিছে তোমালোকৰ 2 মিটাৰ কমা তোমালোকৰ 1.5 মিটাৰ দিছে 1.5 মিটাৰ 2 মিটাৰ আৰু কমা দিছে কিমান তোমালোকৰ
1.5 মিটাৰ 1.5 মিটাৰ। ইয়াৰ পিছত তোমালোকে কি লিখিবা এতেকে ত্ৰিভুজটোৰ কি দিবা তোমালোকে পৰিসীমা লিখিবা। ত্ৰিভুজটোৰ পৰিসীমা তোমালোকে কি লিখিবা তিনিটা বাহুৰ যোগফল সমান কি দিবা তিনিটা বাহুৰ যোগফল বুলি লিখিবা। তিনিটা বাহু কিমান পালা 2 মিটাৰ যোগ তোমালোকে 1.5 মিটাৰ প্লাছ 1.5 মিটাৰ। গতিকে তোমালোকে যোগ কৰিবা। যোগ কিদৰে কৰিবা চেণ্টিমিটাৰ লিখি দিবা। ইয়াৰ পিছত তোমালোকে কি কৰিবা চোৱা এনেকৈ যোগ কৰিবা 2 দিবা তাৰপিছত 1.5 এইদৰে যোগ কৰিবা। পাছে পাছে যোগ কৰিলে 10 হ'ব। এফালে তোমালোকৰ 2 3 4 1 5 গতিকে 5.0 হ'ব। গতিকে তোমালোকে লিখিবা 5 চেণ্টিমিটাৰ। কি লিখিবা 5 চেণ্টিমিটাৰ। গতিকে তোমালোকৰ শুদ্ধ উত্তৰ এইটো হ'ব। ইয়াৰ পিছৰ ভিডিঅ'ত মই তোমালোকৰ বাকী আৰু কেইটা প্ৰশ্ন আছে এই প্ৰশ্নকেইটা মই তোমালোকৰ আৰু এটা ভিডিঅ'ত গোটেইবিলাক প্ৰশ্ন শেষ কৰি দিম। গতিকে আজিলৈ মই তোমালোক ইমানতে এৰিছোঁ। যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা বা তোমালোকৰ লাভৱান হৈছা তেতিয়াহ'লে তোমালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা।